আমি বেছিভাগ চিম্পল বস্তুৱে কমপ্লিকেটেড কৰি পেলাওঁ। মষ্ট ইম্পৰ্টেণ্টলি আমাৰ লাইফটো। ইমান সহজভাৱে আমি কণ্ট্ৰল কৰিব পাৰোঁ না। কিন্তু কিছুমান ষ্ট্ৰিক্ট ৰুল আৰু ৰেগুলেশ্যনেদি আমি বান্ধি পেলাওঁ লাইফটোক আৰু নিজে নিজে আমি মিছামিছি কমপ্লিকেটেড কৰি পেলাওঁ। কি ৰুল? যেনে পঢ়াৰ ৰুল। কেনেকৈ পঢ়িব লাগে, ষ্ট্ৰিক্ট ৰুটিন ফ'ল' কৰিব লাগিব। ষ্ট্ৰিক্ট পেটাৰ্ণ এটা ফ'ল' কৰিলেহে ছাকচেছ পায়। এইগিলা মিছামিছি বান্ধি দিয়া ৰুলৰ মাজত আমি ভ্ৰমিত হওঁ, যাৰ কাৰণে আমি দিশহাৰা হওঁ। আমি বুজি নাপাওঁ কেনেকৈ কৰিব লাগে কাম, কেনেকৈ আগবাঢ়িব লাগে, কেনেকৈ গ'ল এটা এচিভ কৰিব লাগে, কেনেকৈ প্লেন বনাব লাগে। আমি গমেই নাপাওঁ, নাজানো। প্ৰব্লেমটো সেইখিনিত। আমি কিবা ৰবট নেকি যে কাম এটা দিছা আমি ষ্ট্ৰিক্টলি সেইটো প্লেনটো ফ'ল' কৰি যাই শেষ কৰি দিব পাৰিম? নোৱাৰোঁ আমি। আমি প্ৰথমতে একচেপ্ট কৰিবই লাগিব যে আমি হিউমেন বিং, আমি ভুল কৰোঁ, আমি পাহৰি যাওঁ, আমি কনচিষ্টেঞ্চি বনাই ৰাখিব নোৱাৰোঁ। এই কথাখিনি যেতিয়া আমি মনত ৰাখিম আৰু সেইমতে আমাৰ প্লেনটো এক্সিকিউট কৰিব ট্ৰাই কৰিম, তেতিয়াহে কিবা এটা কামত আহিব। প্লেন এটা বনাইছোঁ, ৰুটিন এখন বনাইছোঁ, সেইখন যে ষ্ট্ৰিক্টলি মেইনটেইন কৰিবই লাগিব সেনা নহয়। ষ্ট্ৰিক্টলি যিমান পাৰা সিমান মেইনটেইন কৰিবি। যিমান মেইনটেইন কৰিবি সিমানে তই গ্ৰ' হবি হয়। কিন্তু যদি কিবা কাৰণত ৰুটিনখন ফেইল হয়, তাৰ মানে তই ছাকচেছ যি নহবি, তাৰ মানে যি তই গ'লটো এচিভ নকৰিবি সেইটো মুঠেই নহয়। আমি সেইখিনি বস্তু যেতিয়া একচেপ্ট কৰিব পাৰোঁ, তেতিয়াই আমি এক ষ্টেপ এহেড যাম, এক ষ্টেপ আগুৱাই যাম ছাকচেছৰ ফালে। প্লেন এটা বনাইছোঁ যে কালি মই 6টা বজাত উঠিম, কালিৰ পৰা মই 6টা বজাত উঠিম। কিবা কাৰণত মই 6টা বজাত উঠিব নোৱাৰিলোঁ, 7টা বজাত উঠিলোঁ। আমাৰ ডিপ্ৰেশ্যন আৰম্ভ হৈ যায়। ভাই 6টা বজাত উঠিম বুলি ভাবছোঁ, 7টা বজাত উঠা গ'লে সেই এনকে হ'লে নহ'ব। নো, আজি তই 6টা বজাত উঠবা খুজছা, কিন্তু তই কালি কেইটা বজাত উঠিছিলি? 10টা বজাত। যদি তই কালি 10টা বজাত উঠা, আজি তই হঠাতে 6টা বজাত উঠাৰ প্লেনটো কিয় বনাইছা? মেইন প্ৰশ্নটোৱে সেইটো। কিবা এটা হেবিট যদি বনাব খুজছা, তই একে ধাপে তই সেই হেবিটটো বনাব নোৱাৰা। যে আজিকলৈকে তই 10টা বজাত উঠি আছা, তই কালিৰ পৰা 6টা বজাত উঠবি। আৰু যদি 6টা বজাত উঠবা নোৱাৰা, তই ডিপ্ৰেশ্যন হৈ যায়। হেত তেৰিকা, এনকে হ'লে নহ'ব। কিয় ইমান মাথা মাৰছা? তই যিহেতু ইটাকলৈকে সময় নষ্ট কৰছাই 10টা বজাত উঠি, তই কালি 9টা বজাত উঠবি। দুদিনমান 9টা বজাত উঠিয়ে চাচোন। তাৰ পৰা তই 8টা বজাত উঠবি কেইদিনমান। তাৰ পৰা কেইদিনমান 7টা বজাত উঠবি আৰু তাৰ পাছতহে কেইদিনমান তই 6টা বজাত উঠবা লাগিব। আৰু প্লেন সেনকেয়ে ছাকচেছফুল হয়। আজিৰ পৰা মই পুৰা পঢ়িম, ডিষ্ট্ৰাকশ্যন নাই, মোবাইল চবাইল বাদ। কালিয়ে চাবি তোৰ প্লেন ফ্লপ, কালিয়ে তোৰ গ'ল ফ্লপ। নৰা কৰবা। কিয় ইমান ষ্ট্ৰিক্ট? কিহৰ কাৰণে? তই যদি ভাবছা যে আজিৰ পৰা মই চিৰিয়াছ হ'ব লাগিব, মোবাইলটো নাচাং, নাচাবি। কিন্তু তই কেনেকৈ নাচা বন্ধ কৰিবি? একেদিনে নহয়। তই কৰিব লাগিব কালি অলপ চাবি, কিন্তু অলপ যি চালি সেইখিনি টাইমত তই বেছিকৈ পঢ়িব লাগিব। পঢ়া বাৰে থাক, ডিষ্ট্ৰাকশ্যন কমে থাক। মোবাইলটো নাচাওঁ, কিন্তু যদি চাবা মন যায় অলপমান চাবি। একেদিনে তই ডিষ্ট্ৰাকশ্যন কমাবা নৰা। এইটো তই লিখিলোঁ আৰু একচেপ্ট কৰ, তই লাহে লাহে কমাবি। তই যেইবাৰ খালি মোবাইলটো চাবা যাবি, সেইবাৰ খালি একবাৰ ভাববি যে চাবা নালাগিছিল নেকি, অলপমান ঢিলাই এৰি তাৰপিছত চাবি, অলপমান চাই থৈ দিবি। তোৰ যেতিয়া মাথাত সেইটো ৰেজিষ্টাৰ হৈছে যে তই চাবা নালাগে, সেইটো তই ফাৰ্ষ্ট ষ্টেপটো তই অলৰেডি কমপ্লিট কৰিলি। আজি থ, কালি অলপমান আৰু বেছিকৈ মাথা মাৰবি, অলপমান কমকৈ চাবি, স্ক্ৰীন টাইমটো কমে যা যিমান পাৰা। ইমান ষ্ট্ৰিক্ট ৰুল যদি ফ'ল' কৰা, তেনেহ'লে তই গ'লটো এচিভ কৰাতে টান হৈ যাব। তোৰ লাম্বা ৰেচ এটাত দাউৰবা টান হৈ যাব। কাৰণ তই যদি লাম্বা ৰেচ এটাত দাউৰা, মাজে মাজে ৰেচ ল'বা লাগিব। আৰু তই যিমানে একচেপ্ট কৰি ল'বি যে অলপমান হ'ব দে, তাৰ মানে মই এইটো মুঠেও কোৱা নাই যে তোৰ যেতিয়াই মন যায় তেতিয়াই পঢ়িবি, তোৰ মন গেলিয়ে মোবাইলটো চাবি, মন গেলিয়ে খেলা খেলবা যাবি, মন গেলিয়ে কালি কৰিম দে, পৰহি কৰিম দে, এনা কৰিবি। সেইটো মই মুঠে কোৱা নাই। যদি তোৰ ভিতৰৰ পৰা আইছি যে মই এইটো গ'ল এচিভ কৰিব লাগে, তেনেহ'লে তই এনি হাও কৰিবই লাগিব। সেইটো খাটাং। তই প্ৰক্ৰাষ্টিনেট কৰিব নোৱাৰা। তই তোৰ 100% দিবাই লাগিব। তই যিমান পাৰা সিমানে কষ্ট কৰি হ'লেও সেই গ'লটোৰ ফালে যাবি। কিন্তু মই কোনটো কথা কৈছোঁ, যদি তই এটা ষ্ট্ৰিক্ট ৰুল ফ'ল' কৰি থাকা সদায়, তই ফ্ৰাষ্ট্ৰেটেড হৈ যাবি। তই যদি ডেইলি চেম ৰুটিন ফ'ল' কৰি থাকা, তোৰ মাথাটো অলপমান হ'লেও কষ্ট পাব। অলপ নহয়, বহুত কষ্ট পাব। লাইফ, গ'ল, ছাকচেছ এগিলা পাৰ্ট অফ লাইফ। তই যিমানে ৰাস্তাটো সহজ কৰিবি, সিমানে তই জাৰ্ণিটো এনজয় কৰিবি না। তো সেইকাৰণে ছাকচেছটো পাবাক লগি যিমান তোৰ ৰাস্তাটো স্মুথ হয়,
সিমান ভাল। তো সেইকাৰণে ষ্ট্ৰিক্ট ৰুলে সেইটো স্মুথ হোৱাত বাধা দিয়ে, জাৰ্ণিটো এনজয় কৰাত বাধা দিয়ে। তই এনিহাও সেই গ'লটোক লগি যাবি, কিন্তু যদি তই কিবা কাৰণত সেই ষ্ট্ৰিক্ট ৰুলটো ফ'ল' কৰিব নোৱাৰা, ডিম'টিভেট নহবি। ইটছ অ'কে বুলি কবি। ইটছ অ'কে, আজি নৰো কালি কৰিম। এইটো প্ৰক্ৰাষ্টিনেট নহয়, এইটো তোক নিজকে অলপমান সকাহ দি পেলাই অলপ এনাৰ্জি গেইন কৰা। বুজি পালি? ছাকচেছ বা গ'ল এটা এচিভ কৰবাক লগি প্ৰপাৰ প্লেন হোৱাটো বহুত জৰুৰী। কিন্তু প্লেন বা ৰুটিনখন এনেকে বনাবি যাতে তই ফ'ল' কৰিব পাৰা। এটা আনৰিয়েলিষ্টিক প্লেন নবনাবি, এখন আনৰিয়েলিষ্টিক ৰুটিন নবনাবি, আৰু জাৰ্ণিটো যাতে তই এনজয় কৰি কৰি যাব পাৰা সেইটোৰ মাথা মাৰবি। ঢিল্লা এৰি দি